মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, নৱম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মই আকৌ এবাৰ আমাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকৰ যিখিনি IT সাবজেক্ট আছে, ইনফৰমেশ্যন টেকনলজি, তোমালোকে যদি IT সাবজেক্ট লৈছা তেনেহ'লে IT সাবজেক্টৰ ক্লাছ কৰিব পাৰা। ইতিমধ্যে IT সাবজেক্টৰ ভালেকেইটা ক্লাছ, দুটামান ক্লাছ আমি ইতিমধ্যে কৰিলোঁ, ঠিক আছে। আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ তোমালোকৰ নৱম শ্ৰেণীৰ যিখিনি বিহেভছ আছে, ঠিক আছে, বিহেভছ নামৰ যিখিনি কিতাপ আছে, এই কিতাপখিনিৰ পৰা আমি আলোচনা কৰা বা আমি আজিৰ পৰা আমি আৰম্ভ কৰিব ওলাইছোঁ আৰু এইখিনি বস্তু সিৰিয়ালি খুব সুন্দৰকৈ আমি আলোচনা কৰিম। প্ৰথমতে আমি যিখিনি পাঠ আৰম্ভ কৰিম সেইখিনি পাঠৰ নাম হ'ল দ্য ফান দে হেট। গতিকে দ্য ফান দা হেট ইতিমধ্যে হয়তো তোমালোকে যদি বিদ্যালয়লৈ গৈ আছা, তোমালোকৰ যদি ক্লাছ আৰম্ভ হৈছে তেনেহ'লে চাগে এইটো পাঠ তোমালোকৰ ইতিমধ্যে আৰম্ভ কৰিছে, ঠিক আছে। গতিকে এইখিনি পাঠ আমি খুব সুন্দৰকৈ ভালদৰে মই বুজাই দিবলৈ যত্ন কৰিম, তোমালোকে বুজি উঠিবলৈ যত্ন কৰিবা আৰু খুব সুন্দৰকৈ তোমালোকে নিজৰ যিখিনি ষ্টাডি আছে সেইখিনি চলাই লৈ যাব বুলি মই আশা ৰাখিলোঁ, ঠিক আছে। সো আহা আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰা, ঠিক আছে। অ'কে, সো দ্য ফান দে হেট এইটো পাঠ আৰম্ভ কৰাৰ আগত আমি জানিব লাগিব যে হোৱাট ইজ দ্য মিনিং অফ দ্য পাৰ্টিকুলাৰ এই যিটো আমাৰ নাম আছে দ্য ফান দে হেট নামৰ যিটো আমাৰ লেচন আছে, এই লেচনটোৰ মিনিংটোনো কি হৈ আছে। দ্য ফান, ফান মানে তোমালোকে ক'ব আনন্দৰ কথা কৈ আছে, আনন্দ, ঠিক আছে। দে হেট, দে মানে সিংহতে, সিংহ চন্দ্ৰবিন্দু ত তাই একাডেতে সিংহতে, হেট মানে তোমালোকে ক'ব পাৰা যিটো এটা অক্সিলাৰী ভাব হয়, ঠিক আছে। যে ইয়াত বুজাই আছে যে সিংহতে কেনেকুৱা ধৰণে আনন্দ কৰিছে সেইখিনি কথা লৈ পিনে আমি আলোচনা ইয়াত কৰিম, ঠিক আছে। এট ফাৰ্ষ্ট বিফৰ আমি পঢ়াৰ আগতে, বিফৰ ইউ ৰিড, আমি পঢ়াৰ আগতে কেতবোৰ কথা আমি জানি ল'ব লাগিব। যেনেকৈ দ্য ষ্টৰী উই শ্বেল ৰিড, যিখিনি ষ্টৰী, যিখিনি কাহিনী আমি পঢ়িবলৈ গৈ আছোঁ, ইজ সেট ইন দ্য ফিউচাৰ, এইখিনি কাহিনী কিন্তু ফিউচাৰৰ লগত জড়িত, আমাৰ ভৱিষ্যতৰ লগত জড়িত, আমাৰ ভৱিষ্যতৰ কাহিনী, ঠিক আছে। When books, যেতিয়া বুকছ এণ্ড স্কুল, যেতিয়া বুক কিতাপ আৰু স্কুলবিলাক এজ উই নাও নো, যেনেকৈ আমি বৰ্তমান সময়ত দেখি পাই আছোঁ স্কুল আমাৰ আছে, কিতাপ আছে, এইবিলাক বস্তু আমি যেনেকৈ বৰ্তমান সময়ত পাই আছোঁ ঠিক তেনেকুৱা ধৰণে নহয়, ঠিক আছে। দেম উইল পাৰহেপছ নট এক্সিষ্ট, এইবিলাক এক্সিষ্টে নকৰে, সিহঁতে এইবিলাকৰ বিষয়ে নাজানে, তেনেহ'লে সিহঁতে কেনেকৈ কিতাপ পঢ়ে সেইখিনি এটা ডাঙৰ কুৱেশ্যন, ঠিক আছে। চ' হাউ উইল চিলড্ৰেন ষ্টাডি দেন, আমাৰ যিবিলাক চিলড্ৰেন আছে, ভৱিষ্যতত যিবিলাক আমাৰ ল'ৰা ছোৱালী থাকিব সিহঁতে তেনেহ'লে কেনেকুৱাকৈ পঢ়া শুনা কৰিব সেইটো লৈ পিনে বা সেইবিলাক কথা লৈ পিনে ইয়াত আলোচনা কৰা হ'ব। দ্য ডায়েগ্ৰাম বিলো মে গিভ ইউ চাম আইডিয়া, তলত যিবিলাক ডায়েগ্ৰাম আছে তোমালোকে সেইবিলাক চাই পিনে এটা আইডিয়া কৰিব পাৰা যে সিহঁতে কেনেকুৱাকৈ ষ্টাডি কৰিব ইন দ্য ফিউচাৰ, ঠিক আছে। চ' এইটো আমাৰ ছবি দেখা পাই পিনে তোমালোকে কি ভাবি আছা বা মই নাজানো, কিন্তু মই তোমালোকে বুজাই দিবলৈ যত্ন কৰি আছোঁ যে লাৰ্ণিং থ্ৰু কম্পিউটাৰৰ জৰিয়তে আমি শিকিব পাৰোঁ। গতিকে হয়তো বা ভৱিষ্যততো তেনেকুৱা হ'ব পাৰে যে কম্পিউটাৰৰ জৰিয়তে শিকা এটা কাৰ্য আমাৰ হ'ব পাৰে। ভাৰ্চুৱেল ক্লাছৰুম হ'ব পাৰে, ভাৰ্চুৱেল ক্লাছৰুম মানে তোমালোকে ক'ব পাৰা যে বিভিন্ন ধৰণৰ যিবিলাক আমাৰ এপ আছে, যেনেকৈ গুগল মিটছ আছে, ঠিক আছে, ইত্যাদি কৰি বিভিন্ন ধৰণৰ আজিকালি এপ পোৱা যায়, সেইবিলাক এপৰ জৰিয়তে ভাৰ্চুৱেলি সিহঁতে ক্লাছ কৰিব পাৰে। ৰবটিক টিচাৰ থাকিব পাৰে, ৰবট টিচাৰ, ঠিক আছে, ৰবটিক টিচাৰৰ জৰিয়তে, ৰবটৰ জৰিয়তে সিহঁতে শিক্ষা লাভ কৰিব পাৰে, ঠিক আছে। মুভিং ই টেক্সৰ জৰিয়তে বিভিন্ন ধৰণৰ আজিকালি ই বুক পোৱা যায়, তোমালোকে যদি PDF লাগে নোটছৰ, মই নিজেও PDF প্ৰভাইড কৰিম। আৰু যেতিয়া তোমালোকে PDF পঢ়িবা তাৰ মানে কি, তাৰ মানে তোমালোকে এই ই টেক্স পঢ়ি আছা, ঠিক আছে। আৰু এইবিলাক কি হ'ব পাৰে, ফিউচাৰ স্কুলৰ এটা আইডিয়া হ'ব পাৰে, ফিউচাৰত স্কুল আমাৰ এনেকুৱা ধৰণৰ হ'ব পাৰে, ঠিক আছে। চ' আমি আৰম্ভ কৰিম, কিন্তু তাৰ আগতে ইয়াত আৰু কেইটা পইণ্ট দি আছে, যেনেকৈ ইন পেয়াৰ্ছ কি বুলি কৈছে, ডিছকাছ 3 থিংছ, তিনিটা বস্তু আমাক আলোচনা কৰিব দিছে, ঠিক আছে। তিনিটা বস্তু আমাক আলোচনা কৰিব দিছে। ডেট ইউ লাইক, তুমি যিটো ভাল পোৱা, বেষ্ট এবাউট ইউৰ স্কুল, তোমাৰ স্কুলৰ বিষয়ে তুমি যিখিনি ভাল পোৱা, তিনিটা বস্তু লিখিব দিছে, 1 2 3, ঠিক আছে। এণ্ড 3 থিংছ, আৰু তিনিটা বস্তু কৈছে এবাউট ইউৰ স্কুল, তোমাৰ বিদ্যালয়ৰ বিষয়ে, ডেট ইউ উড লাইক টু চেঞ্জ, যিখিনি তুমি পৰিৱৰ্তন কৰিব বিচৰা। তিনিটা বস্তু, যি তিনিটা বস্তু আমাক ভাল লাগে তোমাৰ স্কুলৰ বিষয়ে, যিকোনো হ'ব পাৰে, ঠিক আছে। আৰু তিনিটা বস্তু, যিকেইটা তিনিটা বস্তু তুমি যদি সম্ভৱ তুমি তোমাৰ বিদ্যালয়ৰ পৰা চেঞ্জ কৰিব বিচৰা বা পৰিৱৰ্তন কৰিব বিচৰা, ঠিক আছে। চ' ৰাইট দেম আউট, আৰু এইখিনি বস্তু তোমাক কি কৰিছে, লিখিব গৈছে, ঠিক আছে। তাৰপিছত কৈ আছে হেভ ইউ এভাৰ ৰিড ৱৰ্ডছ, তুমি কেতিয়াবা ৱৰ্ডছ পঢ়িছানে, শব্দ পঢ়িছানে অন এ টেলিভিশ্যন বা কম্পিউটাৰত, ঠিক আছে। টেলিভিশ্যন মানে টিভিত বা কম্পিউটাৰত তুমি কেতিয়াবা বা স্ক্ৰীণত কেতিয়াবা কেতবোৰ ৱৰ্ড তুমি পঢ়িছানে। কেন ইউ ইমেজিন, তুমি ইমেজিন কৰিব পাৰা নাই, তুমি কল্পনা কৰিব পাৰা নাই, এ টাইম, এটা সময়, when, যেতিয়া অল বুকছ, সকলোবিলাক কিতাপ, উইল বি অন কম্পিউটাৰ, আমাৰ ক'ত থাকিব, কম্পিউটাৰত থাকিব,
এটা সময় এনেকুৱা আহিব যেতিয়া সকলোবিলাক আমাৰ কিতাপ পত্ৰ ক'ত থাকিব কম্পিউটাৰত থাকিব এণ্ড দেয়াৰ উইল বি নো বুকছ আৰু তেতিয়া কোনো ধৰণৰ বুকছে নাথাকিব প্ৰিণ্ট আউট কৰা বুক কোনো নাথাকিব অন পেপাৰ ঠিক আছে পেপাৰত প্ৰিণ্ট আউট কৰা যিবিলাক কিতাপ তোমালোকে আজিকালি পঢ়া নোটছ পঢ়া ঠিক আছে সেইবিলাক এটাও নাথাকিব ঠিক আছে তুমি তেনেকুৱা ধৰণে কল্পনা কৰিব পাৰানে এইটো কথা সুধিছে উড ইউ লাইক সাচ বুক বেটাৰ তুমি ভাবা নেকি সেইবিলাক বুক বেটাৰ হয় তোমালোকে কোৱাচোন আজিকালি যিবিলাক বুক বা কিতাপ তোমালোকে পঢ়ি আছে এইখিনি বেছি বেটাৰ হয় বেছি ভাল হয় নে যিখিনি মানি লোৱা যে তুমি কম্পিউটাৰত পঢ়িবা বা তোমাক ৰবটিং মেচিনে পঢ়াব ঠিক আছে তেনেকুৱা ধৰণৰ কিতাপ তোমালোকক বেছি ভাল লাগিব কোনখিনি বেছি ভাল লাগিব তোমালোকে মোক কমেন্ট বক্সত জনাবা ঠিক আছে সো বলা আমি আৰম্ভ কৰো আজি আমাৰ ক্লাছ এই যেটো লেসন আছে তা ফান দে হেড এইখিনি আমি আৰম্ভ কৰিবলৈ লৈছো ঠিক আছে সো নাম্বার 1 যেটো আমাৰ প্যাৰাগ্ৰাফ আছে ঠিক আছে 80 পেজেস আমি পঢ়িম কি কৈ আছে সো মাৰ্জি নামৰ এজনী ছোৱালী আছিল মাৰ্জি লাহে লাহে পঢ়ি যাম আমি একো অসুবিধা নাই দুদিন তিনিদিন লাগক একো অসুবিধা নাই মাৰ্জি ইভেন ৰোট মাৰ্জিয়ে লিখে ঠিক আছে লিখিছিল বুলি কৈ আছে এবাউট ইট এই সম্পৰ্কে লিখিছিল দ্যাট নাইট সেদিনা ৰাতি ইন হার ডায়েৰী তেওঁৰ ডায়েৰীত লিখিছিল তাইৰ ডায়েৰীত লিখিছিল কোনে লিখিছিল মাৰ্জিয়ে তাৰ ডায়েৰীত লিখিছিল ঠিক আছে কেতিয়া লিখিছিল নাইটত লিখিছিল ৰাতি লিখিছিল মই যিবিলাক কথা কম সব বেলেগ ইম্পৰ্টেন্ট হ'ব মনত ৰাখিবা মাৰ্জিয়ে লিখিছিল কোনে লিখিছিল মাৰ্জি কিবা এটা লিখিছিল কত লিখিছিল তেওঁৰ ডায়েৰীত লিখিছিল DIARY ডায়েৰী লিখিছিল কেতিয়া লিখিছিল ৰাতি লিখিছিল NIGHT নাইটত লিখিছিল ঠিক আছে ওকে অন দা পেজ হেডেড আৰু পেজৰ ওপৰত মানে এখন পেজ আছে পেজখনৰ ওপৰত একেবাৰে হেডত ঠিক আছে ওপৰত কি লিখা আছে বলে 17 মে 2157 ওকে এইটো এটা সন হয় তাৰ মানে 17 মে এটা তাৰিখ হয় 17 মে কিমান সন যে 2157 ঠিক আছে এটো এটা সন হয় she wrote তাই লিখিছিল কি লিখিছিল সো এটো কিন্তু ফিউচাৰৰ বৰ্তমান কিমান সন চলি আছে 2025 চলি আছে আৰু ইয়া 2157 ঠিক আছে গতিকে ভৱিষ্যতৰ কথা কৈ আছো ভৱিষ্যতত এজন ছোৱালী হ'ব বা থাকিব এজন ছোৱালীৰ নাম হ'ব মাৰ্জি ঠিক আছে আৰু তেওঁ এনেকৈ তেওঁৰ ডায়েৰীত লিখি আছে কি লিখি আছে টুডে আজি টমিয়ে বিচাৰি পাইছে এ ৰিয়েল বুক এটা এখন ৰিয়েল কিতাপ এখন আসল কিতাপ বিচাৰি পাইছে কোনে বিচাৰি পাইছে টমিয়ে বিচাৰি পাইছে এইখিনি কথা কৈ আছে আৰু কি কৈ আছে ইট ওয়াজ এ ভেৰি ওল্ড বুক আৰু ইয়া কি হয় খুবে পুৰণা এখন কিতাপ হয় ঠিক আছে কোনখিনি কিতাপ যিখিনি কিতাপ টমিয়ে বিচাৰি পাইছে তোমালোকক সুধিব যে কিতাপ কোনে বিচাৰি পাইছে মনত ৰাখিব টমিয়ে কিতাপ বিচাৰি পাইছে আৰু চনটো কিমান আছিল 2157 ঠিক আছে আৰু কিমান তাৰিখ আছিল 17 মে মাৰ্জিয়ে কত লিখিছিল মাৰ্জিয়ে ডায়েৰীত লিখিছিল আৰু মাৰ্জিয়ে কেতিয়া লিখিছিল মাৰ্জিয়ে ৰাতি লিখিছিল কি লিখিছিল কোটেখিনি মনত ৰাখিবা টুডে টমি ফাউন্ড এ ৰিয়েল বুক এইখিনি কথা কোনে কৈছে বা কোনে লিখিছিল মাৰ্জিয়ে লিখিছিল কত লিখিছিল তেওঁৰ ডায়েৰীত লিখিছিল ঠিক আছে ওকে আফটাৰ দ্যাট কি কৈ আছে মাৰ্জিস গ্ৰাণ্ডফাদাৰ ওয়ান্স মাৰ্জিৰ গ্ৰাণ্ডফাদাৰ যিজন আছে গ্ৰাণ্ডফাদাৰ মানে তোমালোকে ক'ব পাৰা যে ঠাকুবা বা আমি যেটো কওঁ আমাৰ ককা ঠিক আছে ওয়ান্স এদিন এখন সেড কৈছিলে কি কৈছিলে ড্যাড যে কি কৈছিলে যে when he was a little boy যেতিয়া তেওঁ সৰু লৰা আছিল his grandfather যেতিয়া তেওঁ সৰু লৰা আছিল তেওঁৰ গ্ৰাণ্ডফাদাৰ সেই মাৰ্জিৰ ককাৰ ককা ঠিক আছে গ্ৰাণ্ডফাদাৰে কি কৰিছিল told him মাৰ্জিৰ গ্ৰাণ্ডফাদাৰে তেওঁ কৈছিলে ঠিক আছে told him কৈছিলে কি কৈছিলে ড্যাড যে there was a time এটা কি আছে সময় আছিল when যেতিয়া all stories সকলোবিলাক কাহিনী were প্ৰিন্ট আছিল কত অন পেপাৰত প্ৰিন্ট কৰা আছিল যেনেকৈ আজিকালি তোমালোকে কিতাপত পাই আছে সেইখিনি কথা কৈ আছে তেনেহলে মনত ৰাখিবা কোনে এই কথাখিনি কাক কৈছিলে যে এটা সময় আছিল যত বা যেতিয়া যি সময়ত সকলোবিলাক কাহিনী প্ৰিন্টেড কৰা আছিল কত প্ৰিন্টেড কৰা আছিল পেপাৰত ঠিক আছে সো মনত ৰাখিবা মাৰ্জিৰ গ্ৰাণ্ডফাদাৰৰ গ্ৰাণ্ডফাদাৰ ঠিক আছে মনত থাকিব মাৰ্জিৰ গ্ৰাণ্ডফাদাৰৰ গ্ৰাণ্ডফাদাৰ মাৰ্জিৰ ককাৰ ককা এদিন এখন মাৰ্জিৰ ককাকক এই কথাখিনি কৈছিলে ঠিক আছে আৰু মাৰ্জিৰ ককাকে কাক কৈছিলে মাৰ্জিক কৈছিলে ঠিক আছে আফটাৰ দ্যাট দে টাৰ্ন দা পেজেস আৰু সিংহতে মানে ইয়াত বুজাই আছে মাৰ্জিহতক মাৰ্জি আৰু টমিয়ে পেজেস কিতাপখনৰ যিবিলাক পৃষ্ঠা আছে সেইবিলাক টাৰ্ন কৰিছিলে উলটাই দিছিলে ঠিক আছে হুইচ ওয়ার ইয়েলো যিবিলাক পেজৰ কালাৰ কি আছিল ইয়েলো কালাৰ আছিল অৰ্থাৎ হালধীয়া বৰ্ণৰ আছিল ঠিক আছে এন্ড
ক্ৰিংলি মানে তোমালোকে ডাইৰেক্টলি ক'ব পাৰা যে চোচৰা মচলা লাগি থকা ঠিক আছে ক্ৰিংলি আছিলে এণ্ড ইট ৱাজ এৱেফুলি ফানি আৰু এটা কি আছিলে ফানি আছিলে আচৰিত ধৰণে খুবই তোমালোকে ক'ব পাৰা যে হাস্যকৰ আছিলে টু ৰিড ৱৰ্ড আৰু তো সিহঁতে মানে চাই পিনে আচৰিত হৈ গৈছিলে যেতিয়া সিহঁতৰ শব্দবিলাক পঢ়িছিলে অলপ আচৰিত যেন সিহঁতৰ অনুভৱ হৈছিলে ডেট যে ষ্টুড ষ্টিল ইনষ্টেড অফ মুভিং কৈ আছে শব্দবিলাক বা ৱৰ্ডবিলাক কোনো ধৰণৰ মুভিঙে নকৰে ষ্টিল হৈ আছিলে একদম যিটো জেগাত লিখা আছে সেই জেগাতে আছে সেই ৱৰ্ডবিলাক সেই শব্দবিলাক কোনো ধৰণৰ মুভ কৰা নাছিলে ইফাল সিফাল হোৱা নাছিলে ঠিক আছে দ্য ৱে দে ৱেয়াৰ ছাপ'জ টু আৰু যেনেকুৱাকৈ সিহঁতে মানে সাধাৰণতে চাই বা যেনেকুৱাকৈ সিহঁতে সাধাৰণতে বস্তুবিলাক পাইছিলে শব্দবিলাক ক'ত পাইছিলে অন এ স্ক্ৰীন সিহঁতৰ স্ক্ৰীনত যেনেকুৱাকৈ পাইছিলে ঠিক আছে স্ক্ৰীনত মানে কি সিহঁতে আল্টিমেটলি ক'ত কিতাপ পঢ়ে তাৰ মানে কম্পিউটাৰত কিতাপ পঢ়ে ঠিক আছে গতিকে কম্পিউটাৰতো শব্দবিলাক লৰচৰ কৰা দেখা পোৱা যায় ঠিক আছে লৰচৰ কৰিব পাৰো কিন্তু আমি কি একচুৱেলি ৰিয়েলত তোমালোকে যিখিনি কিতাপ পঢ়ি আছা তাতে কি শব্দবিলাক লৰচৰ কৰে নেকি নকৰে সো সিহঁতে অলপ আচৰিত হৈছিলে আৰু তোমালোকক সুধিব যে যিখিনি বুক ফাউণ্ড কৰিছিলে কোনে বিচাৰিছিলে বুকখিনি মনত ৰাখিবা টমিয়ে বুকখন বিচাৰি পাইছিলে আৰু টমিয়ে বিচাৰি পোৱা বুকখনৰ কালাৰ কি আছিলে তেতিয়া তোমালোকে কি ক'ব লাগিব টমিয়ে বিচাৰি পোৱা বুকখনৰ কালাৰ আছিলে ইয়েলো কালাৰ ঠিক আছে আৰু ইয়েলো আৰু কি আছিলে ক্ৰিংলি মানে চোচৰা মচৰা লাগি থকা আছিলে ঠিক আছে আৰু কি কৈ আছে তুমি জানানে কি জানা বুলি কৈছে এণ্ড দেন কি জানা বুলি কৈছে মানে এইখিনি কথা কৈ আছে ঠিক আছে যে শব্দবিলাক যে মুভিং নকৰে ঠিক আছে আৰু সিহঁতে বৰ্তমান সময়ত যিখিনি চাই আছে যিখিনি যত কিতাপ পঢ়ে তাত মুভিং কৰে এইখিনি কথা কৈ পিনে লাষ্টত কৈ আছে তুমি জানানে এইবিলাক কথা আৰু কৈ আছে এণ্ড দেন তাৰপিছত when যেতিয়া দে টাৰ্ণ বেক যেতিয়া সিহঁতে পৃষ্ঠাখিনি উলটাই দিছিলে টু দ্য পেজ বিফৰ সিহঁতৰ পেজখিনি দেখা পাইছিলে আগৰ পেজখিনি দেখা পাইছিলে ইট হ্যাড দ্য সেম ৱৰ্ড আৰু তেওঁ দেখা পাইছিলে যে সেম ৱৰ্ড আছে অন ইট সেম শব্দ আছে তাতে দ্যাট ইট হ্যাড when they read it the first time সিহঁতে যেতিয়া পৃষ্ঠা মেলাই পিনে আকৌ পৃষ্ঠাখিনি বন্ধ কৰিছে বন্ধ কৰি পিনে সিহঁতে দেখে যে কিতাপত যিটো শব্দ যত আছিলে সেই শব্দটো তাতেই আছে তাৰপৰে কোনো ঠাইত কোনো জায়গাত গুছি যোৱা নাই ঠিক আছে আৰু সিহঁতে এইটো দেখি পিনে অলপ কি হৈছিলে তবত মানিছিলে অলপ আচৰিত হৈছিলে ঠিক আছে ওকে আশা কৰো তোমালোকে বুজি পাইছা আৰু ইয়াৰ পৰা ভালে কিটা কোশ্চেন মই তোমালোকক কলো গতিকে 1 নম্বৰ এইকিটা বস্তু খুব ইম্পৰ্টেন্ট হয় 1 নম্বৰ পৰা প্ৰথম কোশ্চেন ইম্পৰ্টেন্ট হ'ব তোমালোকৰ যে মাৰ্জিয়ে লিখিছিলে কি লিখিছিলে কত লিখিছিলে কি লিখিছিলে পিছত আহা কত লিখিছিলে ডায়েৰীত লিখিছিলে কেতিয়া লিখিছিলে ডায়েৰীত লিখিছিলে কেতিয়া লিখিছিলে বলে নাইটত লিখিছিলে নাইট মানে ৰাতি লিখিছিলে কিমান তাৰিখত লিখিছিলে 17 এপ্ৰিল 2157 ঠিক আছে কি লিখিছিলে লিখিছিলে যে টুডে টমি ফাউন্ড এ ৰিয়েল বুক আজি টমিয়ে এটা আসল কিতাপ খুজি ওলাইছে বা খুজি পাইছে ঠিক আছে আৰু মাৰ্জিৰ গ্ৰাণ্ডফাদাৰক কৈছে কি কৈছে যে এটা সময় আছিলে যত আমি কি পঢ়িছিল আমাৰ যিবিলাক ষ্টৰিজ বিলাক আছে ষ্টৰিজ বিলাক প্ৰিন্টেড কৰা আছিল কত প্ৰিন্টেড কৰা আছিল অন দা পেপাৰত প্ৰিন্টেড কৰা আছিল ঠিক আছে ওকে আৰু যিখিনি বুক টমিয়ে ফাউন্ড কৰিছিল সেই বুকখিনিৰ কালাৰ কি আছিল ইয়েলো কালাৰ আছিল আৰু বুকখিনি দেখাত কেনেকুৱা আছিল ক্ৰিংলি চোচৰা মচৰা লাগি থকা আছিল ঠিক আছে আৰু যিবিলাক শব্দ আছে কিতাপখনত শব্দবিলাক লৰচৰ কৰিছিল নে শব্দবিলাক মুভিং কৰা না আছিল ঠিক আছে আই হোপ তোমালোকে বুজি পাইছে 1 নম্বৰ প্যাৰাগ্ৰাফটো পেজটো খুব সুন্দৰকৈ ওকে এতিয়া আমি 2 নম্বৰ প্যাৰাগ্ৰাফ লৈ যাম 2 নম্বৰ পেজ লৈ যাম ঠিক আছে কি কৈ আছে জি সেড টমিয়ে কৈ আছে জি কিবা মানে ক'ব আৰু ঠিক আছে হোৱাট এ ওয়েস্ট এটো কেনেকুৱা এটা ওয়েস্ট হয় ওয়েস্ট মানে তোমালোকে ক'ব পাৰা যে এটো কেনেকুৱা এটা জাবৰ জোথৰ হয় ওয়েস্ট মানে জাবৰ জোথৰ মানে কিতাপখনক জাবৰ জোথৰ বুলি কৈ আছে when you are thought with the book যেতিয়া তুমি এই কিতাপখনৰ লগত তুমি নিজকে কল্পনা কৰিবা you just throw it away তুমি জাস্ট এই কিতাপখনক কি কৰিবা হয়তোবা দলিয়াই পেলাই দিবা throw it away কৰিবা ঠিক আছে দলিয়াই পেলাই দিবা I guess মই ভাবো তুমি দলিয়াই পেলাই দিবা এইখিনি টমিয়ে কাক কৈ আছে মাৰ্জি কৈ আছে টমিয়ে মাৰ্জি কি কৈ আছে এতিয়া কৈ আছে যে মাৰ্জি চোৱাচোন কেনেকুৱা এটা ওয়েস্ট এটা হনা কেনেকুৱা এটা এটো এটা মানে পেলনীয়া বস্তুৰ নিচিনা
ঠিক আছে তুমি যেতিয়া তুমি কল্পনা কৰাচোন এনেকৈ কৈ আছে আৰু মাৰ্জিক কৈ আছে টমিয়ে তুমি এটা কল্পনা কৰাচোন যেতিয়া তুমি এই কিতাপখনৰ লগত তোমাক নিজকে পাবা তুমি তেতিয়া এই কিতাপখন মানে এনেকৈ তোমাক লাগিব যে মই দলিয়াই পেলাই দিওঁ ঠিক আছে এনেকৈ কৈ আছে আৰু কৈ আছে আৱাৰ টেলিভিজন যিখিনি আমাৰ টেলিভিজনৰ স্ক্ৰীন আছে হা স্ক্ৰীন মানে পৰ্দা আছে টেলিভিজনৰ টিভিৰ মাষ্ট হেভ হেড এ মিলিয়ন বুকস আমাৰ টেলিভিজনৰ স্ক্ৰীনতে কি আছে মিলিয়ন বুক আছে হাজাৰ লাখ বুক আছে ঠিক আছে on it and it's good for plenty more আৰু এটো কি বুলি কৈ আছে যে যে বৰ্তমান সময়ত তোমালোকৰ যিখিনি কিতাপ আছে বুক আছে ৰিয়েল বুক তাৰ মানে এটো ৰিয়েল বুক বুলি কম ৰিয়েল বুক আৰু সিহঁতে কম্পিউটাৰৰ যিখিনি কিতাপ পঢ়ে ঠিক আছে কৈ আছে যে ইয়াত কই ৰিয়েল বুকত কই কম্পিউটাৰ যেটো আছে কম্পিউটাৰৰ যিবিলাক আমাৰ কিতাপ আছে হেবিলাক কিমান ভাল কিমান প্লান্টি গুড কিমান হাজাৰ গুণ ভাল হয় কাৰণ ইয়াত আমি কি কৰিব পাৰো মিলিয়ন কিতাপ আমি সংগ্ৰহ কৰিব পাৰো বা ৰাখিব পাৰো আৰু কৈ আছে I would not throw it away আৰু মই কেতিয়াও এটো আমাৰ যেটো আমাৰ কম্পিউটাৰৰ স্ক্ৰীন আছে এখিনি কেতিয়াও দলিয়াই প্লাই নিদু এনেকৈ কৈ আছে ঠিক আছে ওকে তাৰ পিছত কি কৈ আছে সেম উইথ মাইন মোৰ ক্ষেত্ৰতো একেই সেট মাৰ্জি কৈ আছে বলে তুমি এটো বেয়া কথা কোৱা নাই মোৰ ক্ষেত্ৰতো সেমে হয় ময়ো সাগে তেনেকৈ কৰিলো হেতেন এনেকৈ কৈ আছে ঠিক আছে আৰু কৈ আছে she was 11 কৈ আছে she মানে তাই তেনেহলে মাৰ্জিৰ কথা কৈ আছে MARGI মাৰ্জি মনত ৰাখিবা মাৰ্জিৰ বয়স কিমান 11 years old okay she was 11 had not seen as many telebook তাই বহুত বেছি টেলিবুক দেখা পোৱা নাই এতিয়াও মনত ৰাখিবা টেলিবুক মানে হল এটা নতুন শব্দ বলা টেলিবুক মানে হল কি জানা টেলিবুক মানে হল PDF ৰ কথা কই মই PDF ঠিক আছে মানে যেটো কম্পিউটাৰত পঢ়া যায় হেতু হা as Tommy had যেনেকৈ টমি যিমান বিলাক টেলিবুক আছে মাৰ্জেট সিমান বিলাক টেলিবুক নাই ঠিক আছে PDF নাই মানে কিতাপ নাই টেলিভিছনত বা কম্পিউটাৰত পঢ়াৰ বাবে আৰু he was 13 আৰু টমি কি হয় টমি কিমান বছৰ বয়স TOMMY টমি কিমান বছৰ বয়স 13 অৰ্থাৎ 13 বছৰ বয়স কার চলি আছে টমিৰ চলি আছে মাৰ্জেট কিমান বছৰ বয়স চলি আছে 11 বছৰ বয়স চলি আছে 11 years old ওকে আৰু কৈ আছে কি she said তাই কৈছিলে where did you find it তুমি এটো কত বিচাৰি পালা in my house কৈ আছে যে মোৰ ঘৰত বিচাৰি পালা তোমালোক খুদিব টমিয়ে যিখিনি ৰিয়েল বুক আছে এখিনি কত বিচাৰি পাইছে তোমালোক তেতিয়া কবা যে in her house in his house har নহব HOUS in his house ঠিক আছে ওকে he pointed without looking তাই দেখুৱাই দিলে আঙুলি দি পিনে দেখুৱাই দিলে because he was busy reading তাই কিতাপখন পঢ়ি আছে সেই কাৰণে তা কি কৰিলে আঙুলিৰে দেখুৱাই দিলে কিন্তু তাৰ ফালে সোৱা না আছিল হা মানে কোন ফালে দেখুৱাই দিলে হেপিলে সোৱা না আছিল কিন্তু আঙুলিৰে দেখুৱাই দিছিল কাৰণটো কি তেওঁ কত বিজি হৈ আছিল তেওঁ এই যিখিনি ৰিয়েল বুক পাইছিল যে এই আসল কিতাপখিনি এই আসল কিতাপখিনি পঢ়াত ব্যস্ত হৈ আছিল আসল কিতাপ মানে বৰ্তমান সময়ত যিখিনি আমাৰ কিতাপ আছে এইখিনি কথা কৈ আছো in the attic মানে কি a space just below the roof ঠিক আছে তাৰ মানে এটা খালি ঠাই রূপৰ তলত রূপ বুলি কোৱাৰ লগে লগে তোমালোকক ক'ব পাৰা যে যিখিনি আমাৰ কিতাপ থোৱা আমাৰ ৰূপ থাকে নহয় এই ৰূপক কি বুলি কম আমি কিতাপ থোৱাৰ কাৰণে বিভিন্ন ধৰণৰ থাকে যে হা কিতাপ থোৱা ঠাই বিলাক হা ঠাইৰ তলত ইউজ এজ এ ষ্টৰ ৰুম সিহঁতৰ যিখিনি ষ্টৰ ৰুম আছে যত বিভিন্ন ধৰণৰ অলাগতিয়াল বস্তু আমি ৰখা হয় বা লাগতিয়াল বস্তু বিলাক ৰখা হয় ঠিক আছে ষ্টৰ ৰুমত সাধাৰণতে বিভিন্ন ধৰণৰ বস্তু ৰখা হয় তাতে ৰুম আছিল এখন তোমালোকে ক'ব পাৰা যে কিতাপ থোৱাৰ কাৰণে এখন ৰুম আছিল আৰু ৰুফৰ তলত তেওঁ এই কিতাপখন পাইছিলে আৰু কৈ আছে হোৱাটস ইট এবাউট ইয়াত কি আছে বলে স্কুলৰ বিষয় আছে যেতিয়া মাৰ্জি খুদিলে ইয়াত কি আছে টমি যেটো কিতাপ পঢ়ি আছিল সেই কাৰণে মাৰ্জি খুদিলে যে ইয়াত কি আছে তেতিয়া টমিয়ে ক'লে ইয়াত স্কুল আছে ঠিক আছে এনেকৈ কৈছিলে ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা আৰু 2 নম্বৰ পইণ্টৰ পৰা 2 নম্বৰ পেজৰ পৰা ভালেকিটা ইম্পৰ্টেন্ট কথা আমি শিকিলো যিখিনি ইম্পৰ্টেন্ট হ'ব তোমালোকৰ কাৰণে যেনেকৈ মাৰ্জিৰ বয়স কিমান তেতিয়া ক'বা মাৰ্জিৰ বয়স কিমান হয় 11 ঠিক আছে তাৰ পিছত ক'ব টমিৰ বয়স কিমান তেতিয়া তোমালোকে ক'বা টমিৰ বয়স কিমান হয় টমিৰ বয়স হ'ল 13 ঠিক আছে 13 বছৰ বয়স আৰু কি ইম্পৰ্টেন্ট আছে ইয়াত যে মাৰ্জিয়তে যিবিলাক কিতাপ পঢ়িছিল সেই কিতাপবিলাকক কি বুলি কোৱা হয় টেলিবুক বুলি কোৱা হয় ঠিক আছে টেলিবুক বুলি কোৱা হয় আৰু ইয়াত ইম্পৰ্টেন্ট মই তেনেকৈ ধৰণৰ পোৱা নাই গতিকে এইকেইটা বস্তু ইম্পৰ্টেন্ট হয় আৰু এইকেইটা বস্তু এইকেইটা কোশ্চেন আমি পিছলৈ MCQ আকাৰত পাম MCQ বিলাক মই তোমালোকক দেখুৱাই দিম
যিবিলাক আমাৰ কোৱেশ্চন আনসাৰ আছে সেইবিলাক আকাৰতো পাম, সেইবিলাক মই দেখুৱাই দিম, ঠিক আছে। সো মই ভাবো যে আজিৰ ক্লাছটো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিম, কাৰণ এঠাইত যাবলগীয়া আছে। অহা ক্লাছত আমি বেছিকৈ ক্লাছ কৰিব যত্ন কৰিম, ঠিক আছে। এইটো পাৰ্ট, এইটো লেসন যিমান সোনকালে আমি শেষ কৰিব পাৰোঁ আমি শেষ কৰিব যত্ন কৰিম। আজিলৈ মানে অহাকালিৰ ক্লাছত আমি লগ পাই আছোঁ, ঠিক আছে। তোমালোকৰ ইংৰাজী আৰু আইটিৰ ক্লাছ দুয়োটা ক্লাছে পাই থাকিবা এনেকুৱাকৈ, ঠিক আছে। আৰু বিভিন্ন যিবিলাক তোমালোকৰ ছাবজেক্ট আছে হা, এই গোটেইখিনি ছাবজেক্ট মই ইনক্লুড কৰিব যত্ন কৰিম, চেষ্টা কৰিম, ঠিক আছে, যদি মোৰ সময় হয়, ঠিক আছে। তেনেহ'লে অহা ক্লাছত লগ পাই আছোঁ। আজিলৈ যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে। জয় হিন্দ, জয় ভাৰত।